ৰাম নাৰায়ণ ৰাম। এই যি মহা আকাশত ইদাৰ বিষজলে আমি একোলৈলে নুখুচো মনৰ ভিতৰত এই বিষজলে চিন্তা নকৰোঁ যে কিজ এই আকাশ আকাশ চিৰস্থা যদি আৰু অনাদি কালৰ পৰা আছে। আকাশৰ নিৰ্মাণ কোনেও কৰিব নোৱাৰে, সি আছে আৰু সদায় থাকিব। আকাশে ঈশ্বৰ আল্লাহ গড। আকাশে সকলোবোৰ আৰু সৰ্বশক্তিমানত। আকাশে ইচ্ছা প্ৰকাশ কৰিলে যে মইহে সৃষ্টিৰ সৈতে থাকিম আৰু মই মোৰ নিজকে বহুৰূপ দেখিবলৈ বিচাৰোঁ। আকাশে নিজকে দেখিবলৈ আৰু নিজৰেই উপভোগ কৰিবলৈ বিচাৰিছিল। সেয়ে তেওঁলোকে সৃষ্টি কৰিছিল। আন্তৰিক্ষত অসংখ্য তৰা সূৰ্য নক্ষত্ৰ আছে। পৃথিৱীত থকা মানুহে এই সকলোবোৰ গণনা কৰিব পাৰেনে? এইটো অসম্ভৱ কথা। আন্তৰিক্ষৰ গভীৰতা, দৈৰ্ঘ্য আৰু প্ৰস্থ মাপিবলৈ কোনে পাৰিব? আমি মাথো অনুমান কৰিব পাৰোঁ, গণনা বা মাপ নকৰিব পাৰোঁ। সেয়েহে এই অসংখ্য তৰা গ্ৰহ নক্ষত্ৰ আন্তৰিক্ষত জন্ম গ্ৰহণ কৰিছে। তেওঁৰ সৃষ্টি হৈছে সেইদলা সকলো আকাশতে হৈছে। কোনো মানুহে সৃষ্টি কৰা নাই। আকাশে আদি অনাদি বেদৰ সম্পূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থ আচলতে মানুহে সৃষ্টি কৰা নহয়। এই গ্ৰন্থত অসংখ্য পৃষ্ঠা আছে। সেই পৃষ্ঠাবোৰ হৈছে অসংখ্য তৰা আৰু গ্ৰহ নক্ষত্ৰ। প্ৰতিগৰাকী গ্ৰহ নক্ষত্ৰৰ ভিতৰত 5 ভূত থাকে। সকলো নক্ষত্ৰ যেতিদলা সৃষ্টি হৈছিল তেতিদলা 5 ভূতৰ পৰা হৈছিল। ইয়াত পানী, শক্তি, বতাহ সকলো আছে। এইবোৰৰ পৰা প্ৰকৃতি সৃষ্টি হৈছে আৰু আমি সকলো সৃষ্টি হৈছে। এইবোৰৰ শক্তিৰে আমাৰ মন মগজু, আমাৰ বিবেক সৃষ্টি হৈছে। এই বিবেক আৰু চৈতন্যে আমাক জীৱন যাপন কৰিবলৈ সঠিক পথ দেখুওৱা যায়। এই বিবেক সদলে আমাক সতৰ্ক কৰে যদি আমি ভুল কাম কৰোঁ। আমাৰ মন আৰু বিবেকে সঠিক আৰু ভুলৰ পাৰ্থক্যে নিজে সম্পূৰ্ণ বিকাশ কৰাটো সহায় কৰে। মানুহে সকলো বাধা সমস্যা ভয়ত ভীতিৰ পৰা মুক্ত হ'ব পাৰে যদি তেওঁ নিজকে জানে আৰু প্ৰকৃতিৰ সৈতে সংযোগ কৰে। লগতে ৰাম নাৰায়ণ ৰামৰ জপ কৰে। ৰাম নাৰায়ণ ৰাম নামত এক শান্তি আৰু শক্তি আছে যিজলে আপোনাক শক্তিৰে পূৰাই দিয়ে। আপোনাক সক্ষম কৰে নিজৰ কাম সিদ্ধি কৰিবলৈ। ৰাম নাৰায়ণ ৰাম এনে এটা নাম যি জপিলে আপোনাৰ নিজৰ সৈতে সাক্ষাৎ ঘটে। পৃথিৱীত বহু মানুহ আছে যিসকলে ৰাম নাৰায়ণ ৰামৰ যোগে নিজৰ লগতে সমাজৰ লোকৰ কল্যাণ কৰিছে। ৰাম নাৰায়ণ ৰাম নামত এনে এক শক্তি আছে যিজৰে সমগ্ৰ সৃষ্টি নিজৰ মাজত ধৰি ৰাখিছে। ৰাম নাৰায়ণ ৰামৰ নামত যোগ দিলে আপোনাৰ জীৱনৰ কঠিনতা কেনেকৈ আঁতৰি যায়, সত্য আৰু সুখ কেনেকৈ আপোনাৰ জীৱনৰ সৈতে জড়িত পৰে আপোনাৰ জানিব পাৰিব। মাথো ভাবি হাতত হাত ৰাখি বহি থাকিলে জীৱন সফল নোহোৱা। জীৱন সফল হজ কৰ্ম কৰি আৰু ৰাম নাৰায়ণ ৰামৰ নামত যোগ দি